নমস্কাৰ বন্ধুসকল বহুদিনৰ বিৰতিৰ মূৰত আপোনালোকক স্বাগতম জনাবলৈ পাই অতি সুখী হৈছোঁ বিশেষকৈ আফটাৰ লং টাইম প্ৰায় এক বছৰৰ পিছত পুনৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ আজিৰ এই টপিকটো হ'ব সম্পূৰ্ণ সুকীয়া সচৰাচৰ যিবিলাক ভিডিঅ' মই প্ৰস্তুত কৰি মোৰ চেনেলত আপলোড কৰোঁ তাতকৈ সম্পূৰ্ণ এটা সুকীয়া টপিক হ'ব বাট আপোনালোকৰ বাবে এইটো এটা পৰিচিত বিষয় সকলোৰে পৰিচিত বিষয় হ'ব পাৰে বাট মোৰ চেনেলত হ'ব নতুন ভিডিঅ' আৰু মোৰ বিশ্বাস আপোনালোকে ভিডিঅ'বিলাকৰ যোগেদি উপকৃত হ'ব কিয়নো আজি মই যিটো ধাৰাত এটা কণ্টিনিউ বেচিছত ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজত আগবঢ়াই নিম বুলি ভাবিছোঁ এই বিষয়টো হৈছে নিউমাৰলজিৰ ওপৰত সো মানুহৰ জীৱন অংকই কেনেকৈ পৰিৱৰ্তন কৰিব পাৰে এই সবিশেষ মই ভিডিঅ'বিলাকৰ যোগেদি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ যত্ন কৰিম আৰু সঁচাকৈ মোৰ বিশ্বাস এইটো এটা মোৰ কমিটমেণ্ট আপোনালোকক যে মোৰ যিবিলাক ভিডিঅ' অনাগত দিনত আহিব এই ভিডিঅ'বিলাকে আপোনালোকৰ জীৱন ট্ৰেন্সফৰ্ম কৰিব আপোনালোকে আপোনালোকৰ নিজক নেভিগেট কৰিবলৈ সুবিধা পাব আৰু আজিৰ এই বিষয়টো হ'ব নাম্বাৰ 1 অৰ্থাৎ যিসকল ব্যক্তিক 1, 10, 19 আৰু 28 তাৰিখে যিসকল ব্যক্তি জন্ম হৈছে যিসকল যিকোনো এটা মাহৰ এই 1, 10, 19 আৰু 28 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁলোকক নাম্বাৰ 1এ ৰুল কৰে অৰ্থাৎ এই নাম্বাৰ 1এ ৰুল কৰিলে আপোনাৰ জীৱনৰ ব্যক্তিত্ব আপুনি কেনেকুৱা ধৰণৰ ব্যক্তি হ'ব কেনেকুৱা ধৰণৰ ব্যক্তিত্ব আপোনাৰ থাকিব আপোনাৰ কাৰণে উপযোগী কালাৰ কি হ'ব আপোনাৰ জীৱনক এটা গতি প্ৰদান কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ নাম্বাৰে আপোনাক সহায় কৰিব এই সবিশেষ জনাম আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ যোগেদি কিন্তু মোৰ এটা অনুৰোধ আপোনালোকে অনাগত দিনত যেহেতু বহুত কিবা কিবি পাব বহুত আপোনালোকৰ জীৱন ট্ৰেন্সফৰ্ম হোৱাকৈ বহুতখিনি বিষয়বস্তু পাব তো এটা বিশেষ অনুৰোধ যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো ক্লিক কৰি ল'ব যাতে অনাগত দিনৰ ভিডিঅ'বিলাকে আপোনালোকৰ জীৱনত এটা নতুন ধাৰা প্ৰৱৰ্তন কৰিব পাৰে আপোনালোকে জানিব পাৰিব কি আহিব পাৰে সকলো ধৰণৰ ডেট অফ বাৰ্থৰ যোগেদি কি কৰিব পৰা যায় নিজৰ নাম আৰু ডেট অফ বাৰ্থৰ যোগেদি জীৱনটো কেনেদৰে আগবঢ়াই নিব পাৰি সকলোখিনি থাকিব অনাগত দিনৰ প্ৰতিটো ভিডিঅ'ত তো এটা নিৰ্দিষ্ট ছিৰিজত যিহেতু আগবঢ়াইছোঁ গতিকে আজিৰ প্ৰথম যিটো ভিডিঅ' হ'ব এই ছিৰিজৰ নাম্বাৰ 1 ৰুল বাই নাম্বাৰ 1 যিসকল ব্যক্তিক নাম্বাৰ 1এ অপাৰেট কৰিছে যি নাম্বাৰ 1 আচলতে সূৰ্যক ৰিপ্ৰেজেণ্ট কৰে নাম্বাৰ 1 ইকুৱেল টু ছান গতিকে যিসকল ব্যক্তিক নাম্বাৰ 1এ অপাৰেট কৰিছে ৰুল কৰিছে সেইসকল ব্যক্তিৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব তেন্তে আহক আৰম্ভ কৰোঁ নাম্বাৰ 1ক যিহেতু ৰিপ্ৰেজেণ্ট কৰে সূৰ্য দেৱতাই এতিয়া ছান ৰজা গতিকে যিসকল ব্যক্তিক 1এ ৰুল কৰে যিসকল ব্যক্তি ৰুল বাই নাম্বাৰ 1 তেওঁলোক বিশেষকৈ লিডাৰশ্বিপ কোৱালিটিৰ হয় লিডাৰশ্বিপ মানে কোনোবা পলিটিচিয়ান হ'ব পাৰে কোনোবা টিম লিডাৰ হ'ব পাৰে বা কোনোবা এটা ফিল্ডত আছে তেওঁলোকৰ বিশেষ কিছুমান গোটৰ তেওঁ সদস্য তেওঁ একচুৱেলি টিমক অপাৰেট কৰিব পৰা কেপেবিলিটি থাকে আচলতে লিডাৰশ্বিপ ওৱান অফ দ্য বেষ্ট কোৱালিটি তেওঁলোকৰ লিডাৰশ্বিপ এটা কোৱালিটি তেওঁলোকে এডপ্ট কৰে তেওঁলোকৰ মাজত ব্যক্তিত্বত প্ৰকাশ পায় সো বিশেষকৈ ৰজা লিডাৰশ্বিপ থাকিবই সাধাৰণ কথা গতিকে এইটো এটা বিশেষ কোৱালিটি নেক্সট আমি যদি চাওঁ দেখা পাওঁ যে ৰজা মানে ৰয়েল নেচাৰ ইয়েছ ৰয়েল নেচাৰ হয় তেওঁলোক বিৰাট ৰাজকীয় এটা নেচাৰ থাকে তেওঁলোকে যিকোনো বিশেষ বস্তু কিছুমান হঠাৎ তেওঁলোকে ভাল নাপায় একদম কোৱালিটি থকা বস্তু ভাল পায় যেনেকৈ এটা এক্সাম্পল কোনোবা এজন ব্যক্তি একৰ দ্বাৰা অপাৰেট হৈছে ৰুল হৈছে তেওঁ ৰাস্তাত ৰৈ আছে কিন্তু অনেক গাড়ী গৈ আছে তাৰ মাজত তেওঁৰ ভাল দামৰ অতি দামী গাড়ীখন তেওঁৰ চকুত পৰিব এখন মই ল'ব পৰা হ'লে মই ল'ম কেতিয়াবা এনেকুৱা টাইপৰ হয় লাগিলে ল'ব পাৰক নোৱাৰক সেইটো ছেকেণ্ডাৰী মেটাৰ বাট থিংকিং অলৱেজ একদম ৰয়েল নেচাৰ এইটো এটা কোৱালিটি নেক্সট এনেকুৱা হয় তেওঁলোক ব্যক্তিত্ব তেওঁলোকে পায়োনিয়াৰ্ছ এটা বিশেষ কোনোবা ক্ষেত্ৰত এটা বিশেষ ট্ৰেণ্ড ছেটাৰ্ছ হয় তেওঁলোকে নতুন দিশত এটা ব্যৱসায়িক এটা গতি দিব পাৰে নতুন প্ৰডাক্ট লঞ্চ কৰি তাক এটা বিশেষ ধাৰাৰে পৰিচালিত কৰিব পাৰে এটা বুষ্ট আপ কৰিব পৰা কেপেবিলিটি থাকে নতুনকৈ ক্ৰিয়েট কৰি তাক আগবঢ়াই লৈ যাব পৰা নতুন চিন্তাধাৰা লৈ যাব পৰা কেপেবিলিটি থাকে এইসকল ব্যক্তি হৈছে একে অপাৰেট কৰে আৰু আছে তাতে কি অলপমান অথৰিটি থাকিবই যিহেতু ৰজা অলপ বিচাৰে মানুহে যাতে তেওঁক কথা শুনক অলপ অথৰিটিভ টাইপৰ হয় অলপ ইগো থাকিব ডেট ইজ দ্য অলপ উইক পইণ্ট তথাপিতো কিছুমান ক্ষেত্ৰত প্ৰয়োজন হয় অকণমান ইগো কেতিয়াবা দৰকাৰো হয় কিন্তু একচুৱেলি ইগোটো এটা নিগেটিভ চেন্সলৈ আহে যদিও তাক অপাৰেট কৰা কেপেবিলিটি তেওঁলোকৰ থাকে যিহেতু তেওঁলোক এটা লিডাৰশ্বিপ হয় লিডাৰশ্বিপ ৰাজকীয় গুণ পায়োনিয়াৰ্ছ এনেকুৱা বিভিন্ন ধৰণৰ গুণেৰে বিভূষিত হয় এক সংখ্যাৰ ব্যক্তিসকল এতিয়া আমি আহোঁ নেক্সট তেওঁলোকৰ যিসকলক একে অপাৰেট কৰে তেওঁলোকৰ এক সংখ্যাৰ লগত জড়িত জীৱন তেওঁলোকৰ লাকি কালাৰ কি হ'ব পাৰে
যিহেতু ওৱানক লগত জড়িত লাকি কালাৰ হৈছে তেওঁলোকে যিকোনো বিশেষ কামত যদি কৰবালে যায় এই ৰংবিলাক তেওঁলোকে নিজৰ শাৰ্ট বা কিবা পেন জাতীয় বা অন্য কিবা কিবি লগত যদি আপোনাৰ কালাৰটো মেচিং কৰি ৰাখে তেওঁলোকৰ কামবোৰ শুভ হয় বুলি ভবা হয় আৰু শুভ হয় দ্যাট ইজ দ্য একচুৱেলি পাৰফেক্ট ৰিজাল্ট পাবই তো লাকি কালাৰ ভিতৰত আহে প্ৰথম ৰেড কালাৰ গ্ৰীণ কালাৰ হোৱাইট কালাৰ গ্ৰীণ কালাৰ এইকেইটা কালাৰ তেওঁলোকৰ লাকি য়েল্লো কালাৰ অলছো লাকি আৰু তেনেকৈ সবতকৈ বেষ্ট লাকি কালাৰ হৈছে আপোনাৰ ৰেড আৰু ৰেড ফেমিলি তো ৰেড ফেমিলি বুলি কোৱাৰ লগে লগে আহিব আপোনাৰ মেৰুন অৰেঞ্জ টাইপ এইবিলাক এক্সেট্ৰা এক্সেট্ৰা সো লাকি কালাৰৰ ভিতৰত আহি গ'ল এইকেইটা ৰেড গ্ৰীণ হোৱাইট য়েল্লো তো লাকি কালাৰৰ ভিতৰত আহি গ'ল নেক্সট আপোনাৰ আহিব ইয়াতে লাকি নাম্বাৰ কি হ'ব পাৰে লাকি নাম্বাৰ আহিব 1 5 6 and 9 সো আমি চিন্তা কৰিব পাৰোঁ যে আসলে ভাবিব পাৰোঁ যে আমি 1 5 6 আৰু 9 আমি কোনটো ক্ষেত্ৰত ইউজ হ'ব আমাৰ কেনেকৈ হ'ব ফ্ৰেণ্ডলি নাম্বাৰ ক'ত ইউজ হ'ব আপোনাৰ মোবাইল নাম্বাৰটো চাব পাৰে আপোনাৰ গাড়ীখন বা আপোনাৰ বাইকখনৰ নাম্বাৰ চাব পাৰে মোবাইল নাম্বাৰৰ যিটো 10 ডিজিট মোবাইল নাম্বাৰ এইটো আপোনাৰ 9 মানটো বাদ দিব ক্ৰান্তি কোডটো বাদ দি পেলাই যিটো ডিজিট হ'ব ডিজিটত আপোনাৰ ফ্ৰেণ্ডলি নাম্বাৰকেইটা পৰিছে নাই আপুনি চাব পাৰে এইটো এটা বুষ্ট আপ কৰিব লাকি কালাৰে আপোনাৰ জীৱন বুষ্ট আপ কৰিব কোনোবা এটা বিশেষ ক্ষেত্ৰলৈ গৈছে আপুনি আপোনাৰ লাকি কালাৰটো পৰিধান কৰি যাওক জেপত আপোনাৰ ৰুমালখন লাকি কালাৰ লৈ যাওক পেনটো লৈ যাওক লাকি কালাৰ এক্সেট্ৰা এক্সেট্ৰা বিভিন্ন পন্থা আছে আৰু আপোনাৰ বাইকখন আছে আপোনাৰ গাড়ীখন আছে আপুনি নাম্বাৰকেইটা চাওক যিকেইটা প্ৰথমতে AS030 সাপোজ মোৰ বাইকখন AS030 6055 তো 6055ৰ টোটেলটো কিমান আহিছে মোৰ লগত মেচিং হৈছে নাই চাৰিটা ডিজিটটো এক্সেট্ৰা এক্সেট্ৰা এনেকৈ আমি আচলতে জীৱনটো পৰিচালনা কৰিব পাৰোঁ আমাৰ লাকি আৰু আনলাকি কালাৰ এইবিলাক সকলোখিনি মেচিং কৰি ইয়াতে কথাটো হৈছে কি এতিয়া মই ক'লোঁ লাকি কালাৰটো ক'লোঁ এতিয়া আনলাকি কালাৰ কি হ'ব পাৰে বেড কালাৰ সৰি আনলাকি শব্দটো বেয়া হ'ব বেড কালাৰ কি হ'ব পাৰে নাম্বাৰ 1ৰ কাৰণে বেড কালাৰটো হৈছে ব্লেক কালাৰ ক'লা ৰংটো পাৰ্মানেণ্টলি এভয়েড কৰিলে ভাল বহু ক্ষেত্ৰত ভাল আৰু সঁচাই উপকৃত হ'ব যদি ব্লেক কালাৰটো পাৰ্মানেণ্টলি এভয়েড কৰে কাৰণ ব্লেকক ৰিপ্ৰেজেণ্ট কৰে শনি দেৱতাই সূৰ্য আৰু শনিৰ লগত সম্পৰ্কটো সকলোৱে জানে গতিকে ইয়াক মই ব্যাখ্যা নকৰোঁ এতিয়া এইটো ভিডিঅ'ৰ যোগেদি পিছত কেতিয়াবা আমি কথা পাতিম নেক্সট হৈছে ইয়াতে আপোনাৰ বেড নাম্বাৰ কি হ'ব বেড নাম্বাৰ হৈছে নাম্বাৰ 8 1ৰ কাৰণে নাম্বাৰ 8টো সদায় বেড নাম্বাৰ গতিকে বেড নাম্বাৰটো আপোনালোকে নাম্বাৰ 8টো যিমান পাৰে আপোনালোকে পৰিহাৰ কৰি চলিব সেইটো আপোনালোকে বাদ দি চলিব লাকি নাম্বাৰ লাকি কালাৰ লৈ চলিব এক সংখ্যাৰ ব্যক্তিসকলে সো বন্ধুসকল মোৰ বিশ্বাস আপোনালোকে আজি উপকৃত হৈছে আৰু যদি সঁচাকৈ ভিডিঅ'টো ভাল পাইছে কথাখিনি যদি আপোনাৰ জীৱনত আপুনি নিজৰ বিষয়ে যদি আপোনাৰ এক নহয় মানিছোঁ আপোনাৰ বন্ধু বান্ধৱ আপোনাৰ ইষ্ট কুটুম কোনোবা আপোন মৰম চেনেহৰ যোনেই হওক কাৰোবাৰ যদি এক অপাৰেট কৰিছে জানে যিসকল ব্যক্তি 1 10 19 আৰু 28 তাৰিখে জন্মগ্ৰহণ কৰিছে তেওঁলোকক আপুনি এবাৰ টেলি কৰি চাব মই কোৱা কথাকেইটা তাত মিল আছে নাই মোৰ বিশ্বাস 100% মিল হ'ব যিহেতু সম্পূৰ্ণ শুদ্ধ উত্তৰ আপোনালোকে পাব নিজক জনাৰ সম্পূৰ্ণ শুদ্ধ এটা পথ পাব আৰু সেই কাৰণে ভাবোঁ যে আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু আন 10জনৰ উপকৃত কৰিব আৰু পুনৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে আমি নেক্সট বাৰ ডিছকাছ কৰিম নাম্বাৰ 2 যিসকল ব্যক্তিক নাম্বাৰ 2 অপাৰেট কৰিছে সেইসকল ব্যক্তিত্বৰ বিষয়ে আমি ডিছকাছ কৰিম তেনেকৈ লাকি কালাৰ লাকি নাম্বাৰ এক্সেট্ৰা এক্সেট্ৰা সো থেংক ইউ ফ্ৰেণ্ড লাভ ইউ লট বাই বাই টেক কেয়াৰ